গুড ইভিনিং। তো আজি আৰু এটা কথা যিটো মই মানে অনুভৱ কৰিছোঁ আমাৰ সকলোৰে হৈ আছে বুলি। তো আজিকালি সকলোকে এটা চৰকাৰী চাকৰি লাগে, নহয়নে? চৰকাৰী চাকৰি এটা সকলোৰে কাৰণে বহুত ইম্পৰ্টেণ্ট। তো চৰকাৰী চাকৰি পাবৰ কাৰণে মেইন উপায়টো হ'ল এক্সামটো ক্লিয়াৰ কৰা। তো এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে লাগে আমাক চিলেবাছখন। চিলেবাছত মষ্টলি 4টা ছাবজেক্ট থাকে সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত। এটা হ'ল জিকে বা জেনেৰেল এৱাৰনেছ, ইংলিছ, মেথছ আৰু ৰিজনিং। ঠিক আছে, এইকেইটা লাগে। এতিয়া এইকেইটা ছাবজেক্ট যদি আপুনি এই ছাবজেক্টকেইটাত ভাল আপোনাৰ দখল আছে, তেতিয়াহ'লে আপুনি ভাল নম্বৰ পাব আৰু চাকৰিৰ পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিব আৰু আপোনাক এটা চাকৰি দিয়া হ'ব। তো এই কথাটো যদি আমি ওলোটাকৈ ভাবোঁ, চাকৰি সেইকেইজন মানুহে পাব যাৰ এই ছাবজেক্টকেইটাৰ ওপৰত দখল আছে। দখল আছে মানে এই ছাবজেক্টকেইটাৰ ওপৰত ভাল ধাৰণা আছে, ভাল চিন্তাধাৰা কৰিব পৰা আছে, সোনকালে সেই উত্তৰটোলৈকে যাব পৰাৰ ক্ষমতা আছে। সেইকেইজন মানুহেহে চাকৰি পাব। এতিয়া আমি যদি চাকৰিটো পাবৰ কাৰণে আমি এটা এটাকৈ প্ৰশ্ন মুখস্থ কৰাৰ সলনি আমি যদি ভালকৈ ধাৰণাটো ল'ব চেষ্টা কৰোঁ যে আমাক মেথছ লাগে, মেথছটো আমি একেবাৰে গুৰি লেভেলৰ পৰা, যদি আমি ক্লাছ 2ৰো মেথছ নাজানো আমি ক্লাছ 2ৰ পৰা শিকিব লাগিব। আমি যদি ক্লাছ 6ৰ মেথছ নাজানো ক্লাছ 6ৰ পৰা শিকিব লাগিব। আমাক চিলেবাছখনত দিখাই থাকে যে আপ টু ক্লাছ 10 লেভেল। তো আমি গোটেই সৰুৰ পৰা যিটো আমাৰ ধাৰণা আছে সেইখিনি ক্লিয়াৰ কৰিব লাগিব, নহয় জানো? ঠিক তেনেদৰে অকল মেথছ বুলিয়ে নহয়, জিকে, ৰিজনিং, ইংলিছ চবতে সেইখিনিয়ে কথা। ক্লাছ 10লৈকে আপ টু ক্লাছ 10 বুলি লিখা থাকে, সেইখিনি লেভেলৰে বস্তু আহে। আৰু আপোনালোকে জানে যে সেই পৰীক্ষা এটাত সাধাৰণতে গ্ৰেজুৱেশ্যন লগা পৰীক্ষা এটাত সকলো ধৰণৰ মানুহে পৰীক্ষাটোত বহে। ছায়েন্সৰো বহে, আৰ্টছৰো বহে, ইঞ্জিনিয়াৰিঙৰো বহে, কমাৰ্চৰো বহে, চবৰে বহে। তো সেইকাৰণে কমন চিলেবাছ এটা দিবৰ কাৰণে ক্লাছ 10 লেভেললৈকে দিয়ে, কাৰণ ক্লাছ 10 লেভেললৈকে সকলো মানুহে একে ছাবজেক্ট পঢ়িছে, নহয় জানো? তো মই ভাবোঁ এইখিনিত গুৰুত্ব দিয়াটো ভাল। যদি কিবা নেক্সট কুৱেৰি থাকে মোক মেইল কৰক, মই আপোনালোকক যিখিনি পাৰোঁ সহায় কৰিম। ধন্যবাদ।